Welcome to our educational platform YouTube channel. আজি আমি আলোচনা কৰিম ক্লাস 10ৰ অৰ্থবিজ্ঞানৰ প্ৰথম লেসন মুদ্ৰা আৰু বেংক ব্যৱস্থা মানি এণ্ড বেংক সিস্টেম। আমি এইটো লেসনৰ গুটিখিনি অনুশীলনৰ প্ৰশ্নোত্তৰ আলোচনা কৰাৰ এইটো লেসনৰ পৰা হ'ব পৰা সকলো ধৰণৰ MCQৰ বিষয়ে আলোচনা কৰিম। তো আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅটো। প্ৰথম প্ৰশ্নত আছে বিনিময় প্ৰথা কি? বিনিময় প্ৰথা কি? সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হল বিনিময় প্ৰথা। দ্বিতীয় কোশ্চেনটো আছে মুদ্ৰা কি? মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীকৈ মুদ্ৰা বুলি কোৱা হয়। নেক্সট কোশ্চেনটো আছে মুদ্ৰাৰ এটা কাৰ্য উল্লেখ কৰা। মুদ্ৰাৰ এটা কাৰ্য হল মুদ্ৰা বিনিময়ৰ মাধ্যম। অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া। অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হল চেক মুদ্ৰা। প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি? উত্তৰ হ'ব পূৰ্বতে 100 টকাৰ কাগজী মুদ্ৰা 100 টকা মূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰিত হৈছিল। এনে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক বা পৰিৱৰ্তনীয় কাগজী মুদ্ৰা বোলা হৈছিল। পিছৰ প্ৰশ্নটো আছে বেংক কি? ইয়াৰ উত্তৰটো হ'ব বেংক এটা অৰ্থনৈতিক প্ৰতিষ্ঠান যি ঋণৰ ব্যৱসায় কৰে। বেংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু সংগৃহীত সঞ্চয় ঋণ লওঁতাসকললৈ আগবঢ়ায়। ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1935 চনত। চলিত আমানত কি? ইয়াৰ উত্তৰ হ'ব এক সঞ্চয় ব্যৱস্থা। চলিত আমানত হল এক সঞ্চয় ব্যৱস্থা য'ত সঞ্চয় কৰিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে। আমি চমু উত্তৰৰ প্ৰশ্নবিলাক আলোচনা কৰিবলৈ ওলাইছো যে সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে? ইয়াৰ উত্তৰটো হ'ব অভাৱৰ মাজত সংগতি নাথাকিলে বিনিময় কাৰ্য সম্পাদন কৰাত অসুবিধা হয়। উদাহৰণস্বৰূপে ক আৰু খ দুজন ব্যক্তি কই আলু উৎপাদন কৰে আৰু ধান বিচাৰিছে। খই ধান উৎপন্ন কৰে আৰু আলু বিচাৰিছে। এই ক্ষেত্ৰত ক আৰু খৰ মাজত অভাৱৰ সংগতি আছে আৰু সেয়ে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে। যদি অভাৱৰ সংগতি নাথাকে তেতিয়া দুয়োজনৰ মাজত বিনিময় নহ'ব। উদাহৰণস্বৰূপে খ দাইল বিচাৰিছে তেতিয়া কৰ লগত তেওঁৰ বিনিময় নহ'ব। নেক্সট প্ৰশ্নটো আছে মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা? যে মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোঁতে ব্যৱহাৰ কৰিব পাৰি। সেয়ে মুদ্ৰাক সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলি ক'ব পাৰি। মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়? যে মুদ্ৰাৰ আটাইতকৈ গ্ৰহণযোগ্য বা আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ'ল মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগে। আৰু এই বৈশিষ্ট্যটো এইকাৰণে গুৰুত্বপূৰ্ণ কাৰণ বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাক সকলোৱে গ্ৰহণ কৰে। ই সকলোৰে মাজত পৰিচিত আৰু সকলোৱে তাৰ ব্যৱহাৰ জানে। নেক্সট প্ৰশ্নটো আছে মুদ্ৰাৰ তাৰল্য গুণ কি? যিকোনো মুদ্ৰা সমমূল্যৰ সামগ্ৰীলৈ তৎক্ষণাৎ আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হয়। ইয়ে মুদ্ৰাৰ তাৰল্য গুণ। মুদ্ৰা সা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি ব্যাখ্যা কৰা। উত্তৰ হ'ব আমাৰ চাৰিওফালে দুই প্ৰকাৰৰ সামগ্ৰী উপলব্ধ হৈ থাকে। এবিধ মুক্ত আৰু আনবিধ আৰ্থিক সামগ্ৰী। মুক্ত সামগ্ৰীবোৰ হৈছে ৰ'দ, বতাহ, বৰষুণ, পানী
ইত্যাদি, যিবোৰৰ বাবে আমি কোনো মূল্য পৰিশোধ কৰিব নালাগে। আনহাতে আৰ্থিক সামগ্ৰীসমূহৰ মূল্য আছে, সেইবোৰ বজাৰত বেচা কিনা হয়। সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰা ৰূপত প্ৰকাশ কৰা হয়, সেয়ে মুদ্ৰাক সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি বোলে। তাৰপিছৰ প্ৰশ্নটো আছে সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি? যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেন সম্পন্ন কৰিব পাৰি, সেই মুদ্ৰা সসীম বিহিত মুদ্ৰা। এই মুদ্ৰা নাথাকিলে লেনদেনত অসুবিধা হয়। যেনে কোনো এজন ব্যক্তিয়ে এডৰা ভূমি ক্ৰয় কৰিছে, ভূমিডৰাৰ মূল্য 10 লাখ টকা। ভূমি ক্ৰয় কৰোঁতাজনে 10 লাখ টকা কম মূল্যৰ মুদ্ৰা ৰূপত আদায় দিলে বিক্ৰী কৰোঁতাজনৰ অসুবিধা হ'ব। গতিকে কম মূল্যৰ কাগজী বা ধাতুৰ মুদ্ৰা এই ক্ষেত্ৰত সীমিত বা অসীম বিহিত মুদ্ৰা হ'ব। আনহাতে অধিক মূল্যৰ মুদ্ৰা হ'ব অসীম বিহিত মুদ্ৰা। এই মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেনদেন সম্পাদন কৰিব পাৰি। আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে? ইয়াৰ উত্তৰ হ'ব আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যবোৰ হ'ল বেপাৰী মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুতৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া। দ্বিতীয়তে গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা। পিছৰ প্ৰশ্নটো আছে অনা বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ? মানে অনা বেংক প্ৰতিষ্ঠান আৰু বেংক প্ৰতিষ্ঠান এই দুটাৰ মাজত পাৰ্থক্য যে বেংক প্ৰতিষ্ঠানত চেকৰ ব্যৱহাৰ হয়, আনহাতে অনা বেংকত চেকৰ ব্যৱহাৰ নহয়। বেংক প্ৰতিষ্ঠানসমূহত বীমা আঁচনি থাকে, আনহাতে অনা বেংকসমূহত বীমা আঁচনি নাথাকে। বেংক প্ৰতিষ্ঠানত সঞ্চয়ৰ নিৰাপত্তা থাকে, কিন্তু অনা বেংক প্ৰতিষ্ঠানসমূহত সঞ্চয়ৰ নিৰাপত্তা নাথাকে। এতিয়া আমি দীঘলীয়া প্ৰশ্নৰ উত্তৰবিলাক আলোচনা কৰিম। প্ৰথমটো প্ৰশ্ন আছে বিনিময় প্ৰথাৰ 4টা অসুবিধা ব্যাখ্যা কৰা। মই কেৱল ইয়াত এই বিনিময় প্ৰথাৰ অসুবিধা মেইন পইণ্টবিলাক কৈ যাম আৰু আপোনালোকে ইয়াৰ এক্সপ্লেনেশ্যনবিলাক চাব। বিনিময় প্ৰথাৰ অসুবিধাসমূহৰ ভিতৰত প্ৰথমটো হ'ল সংগতিহীন অভাৱ। দ্বিতীয়তে আছে হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। 3 নম্বৰত আছে বিভাজনীয়তাৰ অভাৱ। চতুৰ্থত আছে মূল্যৰ ভাণ্ডাৰৰ অভাৱ। দ্বিতীয় প্ৰশ্নত আছে মুদ্ৰাৰ যিকোনো 4টা প্ৰধান বৈশিষ্ট্য ব্যাখ্যা কৰা। মুদ্ৰাৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগে, নহ'লে ই বিনিময়ৰ মাধ্যম হ'ব নোৱাৰে। মুদ্ৰাৰ 2 নম্বৰত হ'ব মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব, আন সকলো সামগ্ৰীতকৈ ই বেলেগ হ'ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ'লে সামগ্ৰী বেচা কিনাৰ সময়ত জটিলতাই দেখা দিব। তৃতীয়তে আছে মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে। মাছ, কণী, গাখীৰ ইত্যাদিৰ কোনোটোৱে মুদ্ৰা হ'ব নোৱাৰে, কাৰণ এইবোৰ সামগ্ৰী বেছি দিন সঞ্চয় কৰি ৰাখিব নোৱাৰি। চতুৰ্থত আছে মুদ্ৰা তাৰল্য গুণ থাকিব লাগিব। যিকোনো মুদ্ৰা সমমূল্যৰ সা সামগ্ৰীলৈ তৎক্ষণাৎ আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ'লেই মুদ্ৰাৰ তাৰল্য গুণ আছে বুলি ক'ব পাৰি। তৃতীয় প্ৰশ্নটোত আছে মুদ্ৰাই সম্পাদন কৰা 4টা প্ৰধান কাৰ্য। মুদ্ৰাই সম্পাদন কৰা 4টা প্ৰধান কাৰ্য হ'ল মুদ্ৰা বিনিময়ৰ মাধ্যম, সামগ্ৰীৰ মূল্যৰ মাপকাঠি, স্থগতি দেনা পাওনাৰ মান আৰু 4 নম্বৰত হ'ব মূল্যৰ ভাণ্ডাৰ। 4 নম্বৰ প্ৰশ্নত কোৱা হৈছে চেক এখন মুদ্ৰা নে? তোমাৰ উত্তৰ সপক্ষে যুক্তি দেখুওৱা। চেক এখন মুদ্ৰা হ'ব নোৱাৰে, ই এটা আদেশহে। চেকৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে,
উদাহৰণস্বৰূপে ব্যক্তি এজনে দোকানৰ পৰা এবস্তা চাউল কিনিছে। এতিয়া মূল্য বা দাম পৰিশোধ কৰাৰ ক্ষেত্ৰত তেওঁ যদি দোকানজনলৈ বা দোকানীজনলৈ মূল্যটো লিখি এখন চেক দোকানীলৈ আগবঢ়াই দিয়ে, তেন্তে সেই চেকখন দোকানীজনে গ্ৰহণ নকৰিবও পাৰে। চেকখনক সাধাৰণতে নিকট মুদ্ৰা অৰ্থাৎ ধনাদেশ বুলি ক'ব পাৰি। সেইকাৰণে সেই চেকখন বা চেক মুদ্ৰাখন কি কৰিব লাগিব? বেংকত জমা দিয়াৰ পিছতহে সি ধন হাতলৈ আহে। মুদ্ৰাই সৃষ্টি কৰিব পৰা যিকোনো 4টা প্ৰধান অসুবিধা ব্যাখ্যা কৰা। মুদ্ৰাই সৃষ্টি কৰিব পৰা অসুবিধাসমূহ হ'ল: 1 নম্বৰ, মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে সমস্যাৰ সৃষ্টি হয়। মুদ্ৰাৰ মূল্য অবিৰতভাৱে কমি গ'লে মানুহৰ অসুবিধা হয়, কাৰণ একেখিনি সামগ্ৰী কিনিবলৈ ক্ৰমাগত অধিক ব্যয় কৰিবলগীয়া হয়। দ্বিতীয়তে, মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ আহিলা হ'ব পাৰে। ইয়াৰ ফলত সমাজত অৰ্থনৈতিক বৈষম্য বৃদ্ধি পাব পাৰে। 3 নম্বৰত, মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰো অৱক্ষয় ঘটাব পাৰে। মুদ্ৰাক লৈ সমাজত দুৰ্নীতি, অনিয়ম, অবিচাৰৰ সৃষ্টি হ'ব পাৰে। 4 নম্বৰত, মুদ্ৰাৰ পৰা ক'লা মুদ্ৰাৰ সৃষ্টি হয়। ক'লা মুদ্ৰা প্ৰকৃততে এক অৰ্থনৈতিক অপৰাধ। ব্যক্তি বা প্ৰতিষ্ঠানে লুকাই চুৰকে অনিয়মত টকা পইচা বা ধন সম্পত্তি জমা কৰাই হ'ল ক'লা মুদ্ৰা। কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। যে কেন্দ্ৰীয় বেংকৰ প্ৰধান কামসমূহ হ'ল: 1 নম্বৰ, কাগজী মুদ্ৰা ছপা কৰা। এই কাগজী মুদ্ৰা ছপা কৰাৰ একমাত্ৰ অধিকাৰ কেন্দ্ৰীয় বেংকসমূহৰ হাতত থাকে। 2 নম্বৰত হ'ল আমানত মুদ্ৰা বা ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰা। 3 নম্বৰত হ'ল বেংকসমূহৰ বেংক। এই কেন্দ্ৰীয় বেংকক বেংকসমূহৰ বেংক বুলিও কোৱা হয়। 4 নম্বৰ, চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা। নেক্সট প্ৰশ্নটো আছে, বাণিজ্যিক বেংকে সম্পাদন কৰা 2টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। বাণিজ্যিক বেংকে সম্পাদন কৰা 2টা প্ৰধান কাৰ্য হ'ল: চলিত আমানত, স্থিৰ আমানত, সঞ্চয় আমানত। ইয়াত অলপ কাৰেকশ্যন কৰিবলৈ যে বাণিজ্যিক বেংকে সম্পাদন কৰা 2টা প্ৰধান কাৰ্য হ'ল: বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে। 2 নম্বৰত হ'ল বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নত দিয়া আছে তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য সম্পাদন কৰে? চমুকে ব্যাখ্যা কৰা। তাৰ প্ৰথমটো দিয়া আছে IDBI, যাৰ সম্পূৰ্ণ ৰূপটো হ'ল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, যিটো 1966 চনত স্থাপন কৰা হৈছিলে। আৰু ইয়াৰ কাৰ্যসমূহ হ'ল: ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য আগবঢ়োৱা, ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰা, অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলৰ উদ্যোগসমূহলৈ ৰেহাই সুদৰ ঋণ আগবঢ়ায়। 4 নম্বৰত আছিলে, বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয়। নেক্সটটো আছিলে আঞ্চলিক গ্ৰাম্য বেংক। আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যসমূহ হ'ল: বেপাৰী মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুতৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া। দ্বিতীয়তে আছিলে গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা। ইয়াৰ পিছৰটো আছে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম উন্নয়ন বেংক। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম উন্নয়ন বেংকৰ কাৰ্যসমূহ হ'ল:
1 নম্বৰ গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰৰ শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হ'ল নাবাৰ্ড। এই নাবাৰ্ডৰ ফুল ফৰ্মটো জানিব লাগিব, যাৰ সম্পূৰ্ণ ৰূপটো হ'ল নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰেল এণ্ড ৰুৰেল ডেভেলপমেণ্ট। নাবাৰ্ডৰ দ্বিতীয়টো কাৰ্য আছিলে ঋণ প্ৰদান প্ৰক্ৰিয়া আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা প্ৰশিক্ষণ আদিৰ সুদৃঢ়কৰণৰ বাবে নাবাৰ্ডে ব্যৱস্থা লয়। সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবাৰ্ডে এটা সমন্বয় ৰক্ষা কৰে। নেক্সট আছিলে ভাৰতীয় ক্ষুদ্ৰ উন্নয়ন বেংক। ভাৰতীয় ক্ষুদ্ৰ উন্নয়ন বেংকৰ কাৰ্যসমূহ হ'ল ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা। 2 নম্বৰত ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা দিয়া। 3 নম্বৰত অৰ্ধনগৰ এলেকাত ক্ষুদ্ৰ উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি গাঁও আৰু অৰ্ধনগৰ এলেকাৰ পৰা চহৰলৈ জনসংখ্যাৰ বহিৰ্গমন ৰোধ কৰা। 4 নম্বৰত আছিলে ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, ব্যৱসায়িক বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহলৈ অৰ্থ সাহায্য আগবঢ়োৱা আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্ৰ উদ্যোগলৈ সাহায্য আগবঢ়োৱা। এইখিনি আছিলে আমাৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ। এতিয়া আমি যিহেতু আমাৰ পৰীক্ষাত 50% MCQ হ'ব, সেয়েহে আমি MCQ বিলাক আলোচনা কৰিম। ইয়াৰ পৰা হ'ব পৰা শ্বৰ্ট কুৱেশ্যন বা MCQৰ ভিতৰত প্ৰথম প্ৰশ্নটো হয় যে মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথমটো পৰ্যায় কি? আৰু মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথমটো পৰ্যায় হ'ব বিনিময় প্ৰথা। আৰু কেতিয়াবা প্ৰশ্নত সোধে যে মুদ্ৰাৰ ক্ৰমবিকাশৰ বৰ্তমানৰ পৰ্যায়টো কি বুলি কয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাগজী মুদ্ৰা। তাৰপিছত ইয়াৰ পৰা হ'ব পৰা অন্য শ্বৰ্ট কুৱেশ্যনবোৰ হ'ল মুদ্ৰাৰ মুখ্য কাৰ্য দুটা কি কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। 2 নম্বৰত মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। নেক্সট প্ৰশ্নটো হ'ল যে মুদ্ৰাৰ গৌণ কাৰ্য দুটা কি কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব মুদ্ৰাই স্থগতি দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে। মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে। ইয়াৰ পিছত হ'ব পৰা আন শ্বৰ্ট কুৱেশ্যনবোৰ হ'ল যে বহল অৰ্থক মুদ্ৰাক কেইটা ভাগত ভাগ কৰিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বহল অৰ্থত মুদ্ৰাক দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল হিচাপ নিকাচৰ মুদ্ৰা, আনটো হ'ল প্ৰকৃত মুদ্ৰা। এইটো লেচনৰ আন আটাইতকৈ গুৰুত্বপূৰ্ণ MCQবোৰ হ'ল যে পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণি বেংকখন ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইটালীত। তাৰপিছৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণি বেংকখনৰ নাম কি? শুদ্ধ উত্তৰ হ'ব বেংক অফ ভেনিছ। ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি বেংকখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বেংক অফ হিন্দুস্তান। বেংক অফ হিন্দুস্তান কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1770 চনত। নেক্সট প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ পুৰণি বেংকখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুৱাহাটী বেংক। আৰু এই গুৱাহাটী বেংকখন 1926 চনত স্থাপন কৰা হৈছিল। নেক্সট প্ৰশ্নটো হ'ল যে পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰিক্স বেংক। পিছৰ প্ৰশ্নটো হ'ল ৰিক্স বেংক
ক'ত স্থাপন কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ছুইডেনত। ৰিক্স বেংক কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1656 চনত। পৰৱৰ্তী প্ৰশ্নটো হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকখন কেতিয়া স্থাপন কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1935 চনত। ভাৰতবৰ্ষৰ একমাত্ৰ কেন্দ্ৰীয় বেংকখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰিজাৰ্ভ বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংক। নেক্সট প্ৰশ্নটো হ'ল IDBI ইয়াৰ সম্পূৰ্ণ ৰূপ কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। নেক্সট প্ৰশ্নটো হ'ল IDBI অৰ্থাৎ ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1964 চনত। নেক্সট প্ৰশ্নটো হ'ল আঞ্চলিক গ্ৰাম্য বেংক কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1975 চনত। নেক্সট প্ৰশ্নটো হ'ল নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত ইয়াৰ শুদ্ধ উত্তৰ হ'ব মুম্বাই। আৰু এই নাবাৰ্ডখন 1982 চনত স্থাপন কৰা হৈছিল, যাৰ সম্পূৰ্ণ ৰূপটো হ'ল নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। তাৰপিছৰ প্ৰশ্নটো হ'ল চিডবিৰ মুখ্য কাৰ্যালয় ক'ত ইয়াৰ শুদ্ধ উত্তৰ হ'ব চিডবিৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌ। চিডবিৰ ফুল ফৰ্মটো হ'ল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। আজি এইখিনিয়ে, আমি পৰৱৰ্তী সময়ত বেলেগ এটা লেচন আলোচনা কৰিম আৰু তাত আমি যিমানবিলাক ইয়াৰ পৰা হ'ব পৰা বা সেইটো লেচনৰ পৰা হ'ব পৰা যিকোনো ধৰণৰ শ্বৰ্ট কুৱেশ্যন আমি টাইপিং কৰি তাৰপিছত আলোচনা কৰিম MCQ আকাৰে। ধন্যবাদ।